এজাক বৰষুণতেই পুৰণি আমগুৰিত যাতায়াতৰ হাহাকাৰ। শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰণি আমগুৰি অৰ্থাৎ বৰ্তমানৰ ১ নম্বৰ চিন্তামণি গড়ত এজাক মুখলধাৰ বৰষুণৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পথটো বৰষুণৰ বাবে পুখুৰী সদৃশ হৈ পৰাত দৈনিক যাতায়াত কৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, ৰোগী আৰু সাধাৰণ ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। পথটোৰ দুৰৱস্থাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ভুক্তভোগী ৰাইজ। বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ ক্ষোভ। জিলা খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক চিন্তামণিগড়, এই চিন্তামণিগড়ৰ যিটো দুৰৱস্থা, এজাক বৰষুণতে বোকাময় পৰিৱেশ হৈছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰোগীৰ বাবে বহুত কষ্টকৰ হৈ পৰিছে। আমাৰ বৰ্তমান পুৰণা আমগুৰি সমষ্টিৰ বিধায়ক, তেওঁ শাসকীয় পক্ষত থাকি 10 বছৰ আমাৰ ৰাইজৰ উন্নয়নমূলক কাম যেনেধৰণে কৰিব লাগিছিলে তদ্ৰূপ সেইধৰণে কাম হৈ নুঠিলে। তেওঁ মাত্ৰ আসনহে দখল কৰিলে, কিন্তু ৰাইজৰ ফালে পিঠি দিলে। আমি বৰ্তমান আমাৰ আমগুৰি সমষ্টিটো শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। সেয়েহে আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াদেৱক আমাৰ অনুৰোধ, এই ৰাস্তাটো তেখেতে সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ বাবে সুচল কৰি দিব বুলি আমি আশা কৰিছোঁ।